নমস্কাৰ দোস্ত, আজি মোৰ ফাৰ্মত ডায়েৰিয়া হৈছে আৰু ডায়েৰিয়া হোৱাৰ কাৰণ হৈছে মোৰ ফিল্টাৰটো একেবাৰে বেয়া। পানী ফিল্টাৰটো একেবাৰে বেয়া চেণ্ট ওলাইছে আৰু সেই পানীটো দিয়াৰ ফলত মোৰ মুৰ্গীবিলাকৰ আজি ডায়েৰিয়া হৈছে। আৰু সেই ডায়েৰিয়া হোৱাৰ লক্ষণবিলাক হৈছে মোৰ এতিয়া ধৰা পৰিছে সিহঁতৰ যিবিলাক মানে শৌচ আছে, শৌচগিলা সিহঁতৰ লাল আৰু বগা হৈছে। গতিকে আজি মই আপোনালোকক এটা মুৰ্গী আনি দেখুৱাই আছোঁ। এইটো ডায়েৰিয়া হৈছে, বহুতে বেয়া লগা হৈছে। গতিকে এতিয়া মই ইহঁতক আজি মই এটা ভাল হোৱাৰ কাৰণে প্ৰতিৰোধ কৰাৰ কাৰণে ইয়াক মই আজি এটা গছৰ পাতটো আপোনালোকে চবে জানে, ইয়াক পাতে গাজা বুলি কয়। ইয়াক মই পিচি কিনে ইয়াক পানীৰ লগত মিক্স কৰি দিম। আৰু এটা বস্তু দিব পাৰি, কেঁচা হালধি আৰু জিৰা, এই দুয়োটা বস্তু মিক্স কৰি গুড়ি কৰি দানাৰ লগত মিক্স কৰি দিলেও মানে ইয়াৰ ডায়েৰিয়াটো ভাল হোৱাৰ সম্ভাৱনা থাকে। আৰু আপোনালোকে তৎক্ষণাতে মেডিচিন ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আপোনালোকে কৰক আৰু মই এতিয়া এই পাতে গাজাটো দিম, দি কিনে ইহঁতৰ ভাল কৰিবলৈ যত্ন কৰিম। মেইন কাৰণ হৈছে ইহঁতক মই আজি বিশুদ্ধ পানী দিব লাগিছিল। গতিকে মই এতিয়া মোৰ ফিল্টাৰটো চাফা কৰিব লাগিব আৰু আপোনালোকেও চাফা কৰিব। মেইনলি পানীটো অলপ ভালদৰে দিলে ইহঁতৰ বেমাৰটো ভাল লাগে। গতিকে ভাল লগা নাই। গতিকে এতিয়া মই আজি ভিডিঅ'টো ইমানতে থলোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লক্ষ্য ৰাখিব যাতে এনেকুৱা ধৰণৰ বেমাৰ আৰু ফাৰ্মত নালাগে। মই ৰাখি আছোঁ, কিন্তু মোৰ ফিল্টাৰটোৰ কাৰণে আজি এনেকুৱা হ'ল। ঠিক আছে।